পুৱাই 7.4 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত কঁপি উঠিল পৃথিৱী। একাধিক ৰাষ্ট্ৰত ছুনামিৰ সতৰ্কতা জাৰি। সাগৰৰ 3 মিটাৰ উচ্চতালৈ উঠিব পাৰে পানী। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। জাপান ফিলিপাইনছত সাজু উদ্ধাৰকাৰী দল। বুধবাৰে পুৱাই কঁপি উঠিল পূব এছিয়াৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ টাইৱান। 7.4 প্ৰাবল্যৰ এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল টাইৱান। টাইৱানৰ একাধিক অঞ্চলত বিস্তৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে বিভিন্ন ভিডিঅ'সমূহত দেখা গৈছে টাইৱানৰ বহু অট্টালিকা হালি পৰিছে। কিমান লোক হতাহতি হৈছে সেই বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই, কিন্তু পৰিস্থিতিলৈ লক্ষ্য ৰাখি বহু লোক হতাহতি হোৱাৰ অনুমান কৰা হৈছে। এই ভূমিকম্পৰ পাছতে জাপানে ছুনামিৰ সতৰ্কতা জাৰি কৰিছে। ইতিমধ্যে ষ্টেট জিঅ'লজিকেল ছাৰ্ভেৰ মতে টাইৱানৰ স্থানীয় সময় অনুসৰি পুৱা 8 বজাত আহে এই প্ৰচণ্ড ভূমিকম্প। ভূমিকম্পৰ উৎপত্তিস্থল টাইৱানৰ দক্ষিণ হুৱালিয়েন চিটিৰ পৰা 18 কিলোমিটাৰ দূৰৰ ভূগৰ্ভত 34.8 কিলোমিটাৰ গভীৰত। এই ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতি হৈছে টাইৱানৰ চহৰ অঞ্চলসমূহত। স্থানীয় সংবাদ সংস্থাৰ খবৰ মতে বহু ওখ অট্টালিকা হালি পৰিছে। টাইৱানৰ লোকসকলে ইতিমধ্যে সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। প্ৰচণ্ড ভূমিকম্পৰ ফলত জাপানৰ দক্ষিণৰ দ্বীপসমূহত ছুনামিৰ সতৰ্কতা জাৰি কৰিছে। সমুদ্ৰ পৃষ্ঠৰ পৰা 3 মিটাৰ উচ্চতালৈ পানী উঠিব পাৰে বুলি জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰি কৰিছে। তাৰ মাজতে বহুকেইটা দ্বীপৰ বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।